हेलो बच्चों কি খবৰ সকলোৰে আশা কৰিছো বহুতে ভাল আছা আৰু তোমালোকৰ প্ৰি বোৰ্ডছ কেটা ভাল গৈ আছে ওকে নাও ৰিভিজন অফিসত ৰিভিজন এতিয়া আমি আনিব গৈ আছো আৰু আজি এই শৰ্ট ভিডিওত তোমালোকক হিষ্ট্ৰি যেটো ফাৰ্স্ট চ্যাপ্টাৰটো আছে তাৰ ইম্পৰ্টেন্ট পাৰ্সোনালিটি যিসকল আছে সেই কেটাৰ মই ৰিভিজন কৰাই দিম ইম্পৰ্টেন্ট হয় না নাই বিকজ তোমালোকৰ আজিকালি কোৱেশ্চন পেপাৰত এই যে ফটোজ কেটা দিয়ে ঠিক আছে এই পাৰ্সোনালিটিৰ বিষয়ে খুদে তো আমি তো জানিব লাগিব ন পাৰ্সোনালিটিজ বোৰ দেখে কেনেকৈ আমি খালি নাম কেটাহে জানো হয় না নাই ইহঁতৰ ছবিটো আমাক জানিব লাগিব আৰু অকমান এইটোও জানিব লাগিব যে তেওঁলোকে কিহৰ লগত জড়িত আছিল আৰু তেওঁলোকৰ ইম্পৰ্টেন্সটো কি হয় ঠিক আছে সো অতি সোনকালে ওকে উইথিন 15 মিনিটস আমি গুটেইটো কভাৰ কৰিম আজি ওকে ক্লিয়াৰ মোৰ লগত সকলোৱে আছা ইয়েস সো স্টার্ট লেটস স্টার্ট চলো প্ৰথমটো চোৱাচোন প্ৰথমটো কোন হয় ওকে প্ৰথম জন হৈছে মেইন মানু ঠিক আছে আমাৰ জুনে মেইন মানু আছিল মেইন মানু যদি মই কওঁ তেতিয়া হলে এই যে আমাৰ বংগভংগৰ যেটো চ্যাপ্টাৰ আছিল তাৰ মেইন ওকে মানুজন কোন আছিল এই যে এখেত আছিল ঠিক আছে সো লৰ্ড কাৰ্জন আছিল এই যে লৰ্ড কাৰ্জন তেওঁ কিন্তু ভাইসৰয় হৈ আহিছিল বেংগলত 1899 ৰ পৰা 1905 ত যদিও পাৰ্টিশনটো 1905 ত হৈছিল তাৰ আগতে কিন্তু তেওঁ বহুত মানুহৰ পৰা ইনপুটস পাইছিল যে বংগ কি কৰিব লাগে ডিভাইড কৰিব লাগে এতিয়া ডিভাইড কিয় কৰিব লাগে কাৰণ হৈছে বংগ একেবাৰে সেই সময়ত ন্যাশনালিজম অৱেকনিঙৰ এটা নাৰ্ভ সেন্টাৰ আছিল মানুহবোৰ তাতে একেবাৰে উৎসাহিত হৈছিল তেওঁ এগেইনষ্ট ব্ৰিটিছ গৈ আছিল এতিয়া হিহঁতে বুজি পাইছিল যদি বংগৰ মানুহক এনেকুৱা কৰিবলৈ আমি দিও তেতিয়া হলে আমাৰ ৰাষ্ট্ৰটো বা আমাৰ যেটো ৰাজপাটটো আছে হেতু কিন্তু এতিয়া প্ৰবলেমেটিক হৈ যাব হয় না নাই আমি কিন্তু পলাব লাগিব ইন্ডিয়া এৰি বা ভাৰত এৰি পৰাব লাগিব সো তেওঁলোকে ভাবিলে ইহঁতক কেনেকৈ কন্ট্ৰোল কৰো ইহঁতক তো নরমালি লাঠি টাটি দি মাৰি লাভ নাই তেতিয়াহলে আৰু বেছি মানুহে কি হ'ব আৰু বেছি আহি যাব এগেইনষ্ট হৈ যাব সো তেওঁলোকে ভাবিলে বহুত এটা সাধাৰণ কাম কৰিব পাৰো আমি হিন্দু আৰু মুছলিমক ভাগ ভাগ কৰি দিও বংগকে ডিভাইড কৰি দিও দুটা পাৰ্টত এটা সাইডত হিন্দু মেজৰিটি এটা সাইডত মুছলিম মেজৰিটি দুজনৰ ভিতৰত মাজত এটা জুই লগাই দিও আৰু আমি বিন্দাস বহি থাকিম ঠিক হয় না নাই সিম্পল কথা হয় এনেকৈ চলে Okay, divide and rule here policy. Hey, to a teology course. So he followed the policy of divide and rule. Okay, clear? Next, Ahizwa. Okay, Teo partition to announce to Kitia Koisle, 19 July, 1905 announce Korile. Okay, Kintu, partition to Kajokari Kitia Husle, 16th October 1905. Announcement or agotu, বহুত বেছি প্ৰতিবাদ হৈছিল আমাৰ ফালৰ পৰা কিন্তু তেতিয়াও হেবিলাক তেওঁলোকে একো শুনা নাই বুজি পাইছা লাষ্টত গৈ সেই পাৰ্টিশনটো হল ওকে নেক্সট আহি যাও ওকে লৰ্ড কাৰ্জনক হেল্প কৰা আৰু এজন মানুহ আছিল এন্ড্ৰু ফ্ৰেজাৰ তেওঁ কিন্তু এই লেফটেন্ট গভৰ্ণৰ অফ বেংগল হোৱাৰ আগত তেওঁ মধ্যপ্ৰদেশৰ মেইন মানুহ আছিল ঠিক আছে 1903 তেওঁ কি হৈ আহিল লেফটেন্ট গভৰ্ণৰ হৈল বেংগলত এতিয়া হি আগতেও কিন্তু তেওঁ কৈছিল যে বংগক অকমান ডিভাইড কৰক ওকে আমাৰ কাৰণে এডমিনিষ্ট্ৰেচন ওয়াইজও ইজি হ'ব আৰু হিহঁতৰ যেটো প্ৰবলেমটো আছে বা ৰিজনমেন্টটো আছে হেতু কন্টেইন কৰিব পাৰিম হয় না নাই নাও এতিয়া কি কৰিলে এতিয়া লৰ্ড কাৰ্জনক এন্ড্ৰু ফ্ৰেজাৰে তোমার একটা পার্টিশন প্ল্যান দিলে ওকে যে এনেকুৱাকে আমি বংগটোক কি কৰিম ডিভাইড কৰি দিম ওকে এই যে প্ল্যানটো যেটো আছে কেতিয়া দিলে প্ল্যানটো দিলে 28 মাৰ্চ 1903 ত বুজি পাইছা নাও এই প্ল্যানত তেওঁ কলে যে ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহীক আমি অসমৰ লগত এক কৰি দিও আৰু তাৰ পিছত ডিভাইড কৰি দিও ওকে নেক্সট আছিল জে বেমফ্লিড ফুলাৰ বা জেবি ফুলাৰ তেওঁ আছিল চিফ কমিশনাৰ অফ আসাম তেওঁ কিন্তু অসমক আৰু চট্টগ্ৰামত এক কৰিব বিচাৰিছিল কিয় কাৰণ তেওঁৰ ফাইদা হ'ব ব্ৰিটিছৰ ফাইদা হ'ব ৰেভিনিউ ওয়াইজ ওকে ৰেভিনিউ ওয়াইজ মানে এই চাহ বাগিচা ওকে হেবিলাকৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ফাইদা হ'ব সেই কাৰণে তেওঁ বিচাৰি আছিল তেওঁ কিন্তু এন্ড্ৰু ফ্ৰেজাৰৰ নিচিনা আগৰ পৰাই কৈ আছিল লৰ্ড কাৰ্জনক আপুনি এনেকুৱাকে কৰক হৈ যাব বুজি পাইছা ক্লিয়াৰ সো যেতিয়া কাৰ্জনে ভাবিলে যে নহয় এনেকুৱা কৰো তেতিয়া তেওঁ সাপোৰ্ট কৰিলে কাৰ্জনক বুজি পাইছা ক্লিয়াৰ নেক্সট আহি যোৱা ওকে হাৰ্বাৰ্ট ৰিজলি এতিয়া লৰ্ড কাৰ্জনে সব বস্তুটো নিজে কৰিব নোৱাৰে তেওঁ প্ৰপ'জালে দিব তেওঁৰ ওপৰত কোনোবা আছে তেখেতে হেতু কি কৰিব এপ্ৰুভ কৰিব সো তেখেতৰ ওপৰত কোন আছিল ভাৰতৰ সেই সময়ৰ সচিব আছিল হাৰ্বাৰ্ট ৰিজলি আৰু লৰ্ড কাৰ্জনে মিলি এই বংগ বিভাজনৰ কথাটো ভাবিলে ঠিক আছে তাৰ ওপৰত বেছ কৰি এটা তেওঁলোকে ৰিপৰ্ট আহিলে সেই ৰিপৰ্টৰ নামটো আছিল মিনিট অন টেৰিটৰিয়েল ৰিডিস্ট্ৰিবিউচন ইন ইন্ডিয়া কিন্তু যেহেতু হাৰ্বাৰ্ট ৰিজলিয়ে এই পেপাৰটো আনিছিলে সেই কাৰণে বা এই ৰিপৰ্টটো আহিছিলে সেই কাৰণে এইটোক ৰিজলি পেপাৰ্স বুলি কোৱা হয় কি বুলি কোৱা হয় ৰিজলি পেপাৰ্স বুলি কোৱা হয় আৰু এটো কেতিয়া আনা হৈছিল 6 ডিসেম্বৰ 1903 ত আনা হৈছিল কথাটো বুজিছা ইয়াতে ৰিজলিয়ে কৈছিলে যে ইউনাইটেড বা বৃহত্তৰ যেটো বেংগলটো আছিল আৰু একজুট যেটো বেংগলটো আছিল হেতু কিন্তু কি হয় বহুত ডাঙৰ এটা ফোর্স হয় আৰু তাক যদি আমি কন্টেইন নকৰো তে আমাৰ কাৰণে প্ৰবলেম হ'ব বুজি পাইছা ক্লিয়াৰ সো এইটো কৈছিলে হাৰ্বাৰ্ট ৰিজলিয়ে নেক্সট
বহুত আগত ইহঁতৰ আগতো লৰ্ড নৰ্থব্ৰুক বুলি এজন ভাইচৰয় আছিলে 1872 1876ত ওডিশা ফেমিনৰ পিছত তেওঁ কৈছিলে বেংগলক আপুনি পাৰ্টিশন কৰি দিয়ক কাৰণ বহুত ডাঙৰ এৰিয়া হৈ গৈছে এডমিনিষ্ট্ৰেশ্যন ওয়াইজ অকমান প্ৰবলেমেটিক হয় ঠিক আছে নেক্সট আহা জন ব্ৰডৰিক এতিয়া 1903 এবিলাক সব মানে হিটেড হৈ আছিলে হা যে নহয় আমি বিভাজন কৰিব লাগে কিন্তু কিছুমান প্ৰসেস আছে ন সেই প্ৰসেস কেটা অকমান দিখলিয়া হয় লাষ্টত গৈ 1905ত জন ব্ৰডৰিক তেতিয়া আছিলে আমাৰ ভাৰতৰ সচিব মানে সেক্ৰেটাৰি অফ ষ্টেট ফৰ ইণ্ডিয়া তেওঁক এই যেতিয়া প্ৰপোজালটো দিয়া হল তেওঁ এপ্ৰুভাল দিলে ফাইনাল এপ্ৰুভাল দিলে 9 জুন 1905ত আফটাৰ যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে তেখেতৰ ওপৰত মানে নিৰ্ভৰ কৰি মানে তেখেতৰ ওপৰত সেই ৰেসপন্সিবিলিটি দিলে যে আপুনি এতিয়া কৰিব পাৰে ঠিক আছে তেতিয়া তেওঁ এপ্ৰুভালটো দিলে মনত ৰাখিবা কেনেকুৱা দেখে হিহঁতে হেতুও চোৱা দেই মানে আইডেন্টিফাই কৰা নামৰ লগত পিকচাৰটো ক্লিয়াৰ নাও সুৰেন্দ্ৰনাথ বেনাৰ্জী ওকে কিছুমান আমাৰ ভাৰতীয় লিডাৰসকল যোনে অপোজ কৰিছিলে পাৰ্টিশন অফ বেংগল ঠিক আছে আৰু ইহঁতৰ বিষয়ে আমি জানিব লাগে স্পেশালি ইহঁতৰ চিত্ৰটো তোমালোকে চিনি পাব লাগে উইথ দ্য নেম ঠিক আছে সো সুৰেন্দ্ৰনাথ বেনাৰ্জী দেখিছাই তেওঁ প্ৰমিনেন্ট লিডাৰ আছিলে স্বদেশী মুভমেন্টৰ এন্টি পাৰ্টিশন মিটিং যিবোৰ আছিলে তাতে তেওঁ নেতৃত্ব দিছিলে তেওঁ বেংগলী বুলি এটা আলোচনী আছিলে তাৰ এডিটৰো আছিলে তেওঁ ছাত্ৰ সংঘ বা ষ্টুডেন্টছ ইউনিয়নো ফৰ্ম কৰিছিলে ঠিক আছে বুজি পাইছা নেক্সট আহি যোৱাচোন বিপিন চন্দ্ৰপাল তেওঁ এজন এক্সট্ৰিমিষ্ট লিডাৰ আছিলে এতিয়া এক্সট্ৰিমিষ্ট আৰু মডাৰেটছ কি হয় কংগ্ৰেছৰ ভিতৰত দুটা টাইপৰ মানুহ আছিলে এটা টাইপৰ মানুহ ভাল পাইছিলে প্ৰেয়াৰ পিটিশন দিবৰ কাৰণে তাৰমানে মই লিখি দিওঁ ওকে মই আপোনাৰ এই যে আপুনি বংগ বিভাজন কৰি আছে সেইটোৰ পৰা মই হেতু খুব এটা বেছি সমৰ্থন নকৰো ঠিক আছে কথাটো হেনেকুৱা হয় তো এনেকুৱাকে কিবা এটা লিখি তেওঁ দিলে প্ৰেজেন্ট কৰিলে ওকে সো প্ৰেয়াৰ হৈ আছে পিটিশন হৈ আছে আৰু কিছুমান মানুহ আছিলে যে নহয় ইহঁতে এবিলাক দি নামানে আমি কি কৰিব লাগিব আমি প্ৰটেষ্ট কৰিব লাগিব তাৰ মানে কি ভাইলেন্স হয় মাৰপিট হয় নহয় তাৰ মানে কি হয় প্ৰতিবাদ কৰা কেনেকুৱাকে ধৰ্ণা দি ওকে যে বংগ ভংগ আমাক নালাগে এই তোমালোকে আজিকালি চোৱা নহয় আমাৰ নখন তাৰ পিছত তোমাৰ এই যে বহিহতে প্ৰটেষ্ট কৰে যে হয় না নাই এই যে তেনেকুৱা প্ৰটেষ্ট কৰা সো ইহঁতক কয় এক্সট্ৰিমিষ্ট লিডাৰ্স বুজি পাইছা বিপিন চন্দ্ৰপাল এজন এক্সট্ৰিমিষ্ট লিডাৰ আছিলে তেওঁ পাৰ্টিশনটো অপোজ কৰিছিলে মানে বিভাজনটো অপোজ কৰিছিলে আৰু যিমান তোমাৰ এই ব্ৰিটিছ টাইটেলছ ভাৰতীয় মানুহৰ তাতে আছিলে সেই মানুহবোৰক তেওঁ কৈছিলে আপোনালোকে সেই ব্ৰিটিছ টাইটেলছবোৰ ঘূৰাই দিয়ক নালাগে ব্ৰিটিছৰ আমাক একোৱে নালাগে ক্লিয়াৰ বুজি পাইছা আৰু তেখেতৰ এই যে আগ্ৰহটো যে আছিলে এইটো মানুহে বহুত মানে কি কম এটা সেন্টিমেন্টাল ওয়েট লৈছিলে আৰু মানুহে কিন্তু ঘূৰাই দিছিলে টাইটেলছবোৰ বুজি পাইছা নেক্সট আহি যোৱা অৰবিন্দ ঘোষ ৰেভলিউশনাৰী নেশনালিষ্ট লিডাৰ আছিলে তেখেত বন্দে মাতৰমৰ এডিটৰ আছিলে ওকে তাৰ মানে সম্পাদক আছিলে এই পত্ৰিকাৰ তাৰ পিছত তেওঁ বেংগল নেশনেল কলেজ যেটো 1906 আৰম্ভ কৰা হৈছিলে তাৰ প্ৰথম প্ৰিন্সিপাল আছিলে ওকে বা অধ্যক্ষ আছিলে ক্লিয়াৰ তেওঁ বয়কট মুভমেন্টটো তাৰ মানে স্বদেশী মুভমেন্টটোত কি আছিলে মেইনলি বয়কট আছিলে ন যে আমি ব্ৰিটিছৰ গুডছবোৰ বয়কট কৰিম সেই বয়কট মুভমেন্টত তেওঁ কৈছিলে যে সবে যেন এই মুভমেন্টটো সফল কৰে ক্লিয়াৰ নেক্সট আহি যোৱা ৰবীন্দ্ৰনাথ টেগৰ সবে চিনি পোৱা পোয়েট আছিলে নেশনালিষ্ট আছিলে যেতিয়া তোমাৰ পাৰ্টিশন অফ বেংগল বা বংগ বিভাজন হৈছিলে সেই সময়ত তেওঁ কৈছিলে যে সবে এজন আনজনক ৰাখি পিন্ধোৱা এইটোত কি হ'ব এইটোত আমাৰ একতাটো দেখাব পাৰিম আমি ওকে তেওঁলোকে যে আমাক ধৰ্ম হিচাপে বিভাজন কৰিব বিচাৰিছে আৰু আমাৰ মাজত যেটো প্ৰবলেম ক্ৰিয়েট কৰিব বিচাৰিছে সেইটো যেনে ৰাখি বন্ধনটোৱে একেবাৰে নাল এণ্ড ভয়েড কৰি দিয়ে ঠিক আছে সো সবে কি কৰা সবে এজনে আনজনক ৰাখি পিন্ধোৱা ঠিক আছে সো এইটো কিতিয়া কৰিব গৈছিলে তেওঁলোকে তেওঁ সো এইটো কৰিব গৈছিলে 16 অক্টোবৰ 1905 বুজি পাইছা নাও তেওঁ কিছুমান পেট্ৰিয়টিক সংগস কম্পোজ কৰিছিলে যেটো এতিয়াও গোৱা হয় কোৱাচোন কমেন্ট সেকশনত সং এটা বহুত ইম্পৰ্টেন্ট সং আছিলে হেতু কি হয় কমেন্ট সেকশন জনাবা দেই দাও পিছত চাও যেতিয়া ন্যাশনালিজম বহুত বেছি আগবাঢ়ি যায় এতিয়া জালিয়াৱালা বাগ হৈছিলে ঠিক আছে জালিয়াৱালা বাগ 1919 ৰ সেই সময়ত তেওঁ নিজৰ নাইটহুড যেটো উপাধি তেওঁ পাইছিলে সেই উপাধিটো ঘূৰাই দিছিলে স্যাৰ বুলি উপাধি হয় সেই স্যাৰ উপাধিটো ঘূৰাই দিছিলে ক্লিয়াৰ নেক্সট আহা ৰাজবিহাৰী বোস তেওঁ ন্যাশনাল এডুকেশ্যন কাউন্সিল লগত জড়িত হৈ আছিলে আৰু স্বদেশী মুভমেন্টত পাৰ্টিসিপেট কৰিছিলে ক্লিয়াৰ নাও ৰমেন্দ্ৰ সুন্দৰ দ্বিবেদী ঠিক আছে তেওঁ যেটো বিভাজনৰ দিন আছিলে সেই দিনত তেওঁ এটা মানুহক আগ্ৰহ কৰিছিলে আগ্ৰহটো এটো আছিলে যে কোনো ঘৰত যেন নাৰান্ধে ঠিক আছে খোৱা সোৱা যেন নমনাই সেই দিনটো এনেকুৱা দেখাব লাগে এটো আমাৰ কাৰণে বহুত এটা বেয়া দিন হয় এটা শোক দিবস হয় ওকে সেই কাৰণে কোনো একো কৰিব নালাগে ঠিক আছে খালি আমাৰ প্ৰতিবাদ কৰিব লাগে আচ্ছা তেওঁ মংগলক্ষ্মীৰ ব্ৰতকথাৰ কি আছিলে অথাৰ আছিলে বা লেখক আছিলে এইটো গ্ৰন্থৰ নেক্সট আহি যোৱাচোন কৃষ্ণ কুমাৰ মিত্ৰ এডিটৰ অফ সঞ্জীৱনী ওকে
কৃষ্ণ কুমাৰ মিত্ৰ এডিটৰ অফ সঞ্জীৱনী ক্লিয়াৰ তেওঁ বংগৰ সৰ্বনাশ বুলি এটা আৰ্টিকেল পাব্লিছ কৰিছিলে নিজৰ এই আলোচনীত বুজি পাইছা এই যে আলোচনীটো য'ত তেওঁ সম্পাদক আছিলে ওকে আৰু এই বংগৰ সৰ্বনাশ আৰ্টিকেলটো ইমান বেছি পপুলাৰ হৈ গৈছিলে ইমান বেছি ওয়াইল্ড ফায়াৰ নিচিনা স্প্ৰেড কৰিছিলে যে মানুহে সবে আহি গৈছিলে ওকে এই যে স্বদেশী মুভমেণ্টত পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট কৰিবৰ কাৰণে নেক্সট আহি যোৱা মতিলাল ঘোষ স্বদেশী মুভমেণ্ট লিডাৰ আছিলে আৰু তেওঁ প্ৰটেষ্ট মিটিংছত পাৰ্টিচিপেট কৰিছিলে ওকে চেহেৰাটো চাই লোৱা দ্বিজেন্দ্ৰলাল মিত্ৰ তেওঁ এণ্টি পাৰ্টিশ্যন প্ৰটেষ্ট কৰিছিলে নেক্সট আহি যোৱা মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দী চ' তেখেত কোন আছিলে ন তেখেত আছিলে সেইজন মানুহ যোনে কেলকাতা মিটিং যিটো আছিলে সেই কেলকাতা মিটিঙৰ অংশগ্ৰহণ কৰিছিলে আৰু নেতৃত্ব কৰিছিলে বা সভাপতিত্ব কৰিছিলে ঠিক আছে এই কেলকাতা মিটিংটো 7 আগষ্ট 1905 হৈছিলে তাৰ মানে যেতিয়া কোৱা হৈছিলে অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছিলে যে বংগক এতিয়া বিভাজন কৰা হ'ব তাৰ পিছত ওকে কিছুমান মানুহে কি কৰিছিলে এটা তোমাৰ মিটিং এইবিলাক কৰিছিলে নে নাই যে আমাৰ প্ৰতিবাদটো আমাক জনাব লাগিব চ' সেই প্ৰতিবাদৰ তোমাৰ সভাপতিত্ব কৰিছিলে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দী ঠিক আছে ক্লিয়াৰ আৰু সেই পিছতে বয়কট ৰেজলিউচনটো পাছ কৰা হৈছিলে বা তোমাৰ হেতু কোৱা হৈছিলে যে আমি এতিয়া বয়কট কৰিম ব্ৰিটিছৰ গুডছবোৰক দেন আব্দুল ৰাসুল ওকে তেওঁ ৰাজবজাৰ প্ৰটেষ্ট মিটিঙৰ সভাপতিত্ব কৰিছিলে আৰু তেওঁ হিন্দু মুছলিম একতাৰ কাৰণে তোমাৰ সংঘৰ্ষ কৰিছিলে ঠিক আছে বা প্ৰচাৰো কৰিছিলে নেক্সট আহি যোৱাচোন আনন্দ মোহন বোস তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মাদ্ৰাছ সেশন যেটো আছিলে 1898 তাতে সভাপতিত্ব কৰিছিলে আৰু ফেডাৰেল হলৰ ফাউণ্ডেশ্যনটো তেওঁৱে ৰাখিছিলে বুজি পাইছা ক্লিয়াৰ নেক্সট আহা বাল গংগাধৰ তিলক এতিয়া কিছুমান লিডাৰ্ছ আছিলে যোনে বংগৰ বাহিৰে মানে বেলেগ বেলেগ ৰাজ্যত এই স্বদেশী মুভমেণ্টটো পপুলাৰ কৰিছিলে তাৰ ভিতৰত আছিলে বাল গংগাধৰ তিলক মনত ৰাখিবা দেই ক্লিয়াৰ নেক্সট আহি যোৱা গোপাল কৃষ্ণ গোখলে তেওঁ এজন বহুত ডাঙৰ মডাৰেট লিডাৰ আছিলে কংগ্ৰেছ লিডাৰ আছিলে আৰু পাৰ্টিশনক অপোজ কৰিছিলে নেক্সট আহা লালা লাজপত ৰায় নেশ্যনেল লিডাৰ আছিলে আৰু তেওঁ পাৰ্টিশনক অপোজ কৰিছিলে তেওঁ স্প্ৰেড কৰিছিলে আমাৰ এই যে তোমাৰ স্বদেশী মুভমেণ্টটো বংগৰ বাহিৰত ওকে তিনিজনক মিলাই লাল বাল পাল এটা উপাধি দিয়া হয় লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল ঠিক আছে নেক্সট আহি যোৱা দাদাভাই নাৰোজি প্ৰেসিডেন্ট আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেলকাতা সেশন 1904 আৰু এই সেশনত তেওঁ প্ৰথমবাৰ স্বৰাজৰ কনসেপ্টটো আনিছিলে নিজে হেতু বিলিভ কৰিছিলে আৰু তাৰ পিছত কনসেপ্টটো আনিছিলে নেক্সট আহা নৱাব সালিমুল্লাহ খান নাও এই সময়তে কিছুমান এনেকুৱাকে মানুহ আছিলে মুছলিম মানুহ যোনে তোমাৰ এটা সংগঠন বনাব চেষ্টা কৰিছিলে আৰু ব্ৰিটিছৰ পৰা কিছুমান বেনিফিটছ ল'ব চেষ্টা কৰিছিলে আৰু কংগ্ৰেছৰ বিৰোধিতা কৰিছিলে চ' এইবোৰ মানুহে মিলি এই অল ইণ্ডিয়া মুছলিম লীগ বনাইছিলে আৰু এইবোৰ মানুহৰ ভিতৰত সবতকৈ ইম্পৰ্টেণ্ট আছিলে নৱাব সালিমুল্লাহ খান 1906 অল ইণ্ডিয়া মুছলিম লীগ বনোৱা হৈছিলে আৰু তেওঁ ঢাকা মিটিং অৰ্গেনাইজ কৰিছিলে বুজি পাইছা পাৰ্টিশন তেওঁ সাপোৰ্ট কৰিছিলে কিন্তু ওকে আগা খান তেওঁ মুছলিম ডেপুটেশ্যনটো মিণ্টৰ তাতে লৈ গৈছিলে 1906 ক'ব কাৰণে যে আমাক আপুনি সেপাৰেট ইলেক্টৰেটছ দিয়ক আমি আপোনাৰ কাৰণে বহুত কষ্ট কৰিম ঠিক আছে বুজি পাইছা ক্লিয়াৰ আৰু এইটো লৰ্ড মিণ্টয়ে গ্ৰান্ট কৰিছিলে তেওঁলোকক 1909 মৰলে মিণ্ট ৰিফৰ্মছত মনত ৰাখিবা লৰ্ড মিণ্ট তেওঁ ভাইসৰয় আছিলে ইণ্ডিয়াৰ অলৰাইট মুছলিম ডিমাণ্ডছবোৰ সেপাৰেট সাপোৰ্ট কৰিছিলে কিয় বিকজ মুছলিমছবোৰ সেই সময়ত মানে স্পেশালি মুছলিম লীগ তেওঁলোকক হেল্প কৰিছিলে স্বদেশী মুভমেণ্টটো শেষ কৰিবৰ কাৰণে কংগ্ৰেছক শেষ কৰিবৰ কাৰণে বুজি পাইছা ক্লিয়াৰ চ' মৰলে মিণ্ট ৰিফৰ্মছত তেওঁ কি কৰিলে মুছলিম লীগক বা মুছলিম সম্প্ৰদায়ৰ মানুহবোৰক তেওঁলোকে যিটো সেপাৰেট ইলেক্টৰেটছ বিচাৰি আছিলে সেইটো দি দিলে ওকে মৰলে মিণ্ট ৰিফৰ্মছত যে মৰলে হয় তেখেত আছিলে সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া সেই সময়ত বুজি পাইছা ক্লিয়াৰ তাৰপিছত নৱাব বিকাৰুল মুল্ক তেওঁ ঢাকা মুছলিম লীগৰ মিটিংটো প্ৰিচাইড কৰিছিলে ওকে সিষ্টাৰ নিবেদিতা এজন প্ৰমিনেণ্ট উইমেন লিডাৰ আছিলে আচল নাম আছিলে মাৰ্গাৰেট এলিজাবেথ নবেল আয়াৰলেণ্ডৰ আছিলে কলকাতাত তোমাৰ থাকিছিলে আৰু তেওঁ বহু তোমাৰ এছ'চিয়েশ্যনছৰ লগত জড়িত আছিলে এইকেইটা দিয়া আছে নাম তাৰ ভিতৰত সবতকৈ ইম্পৰ্টেণ্ট আছিলে অনুশীলন সমিতি বুজি পাইছা ইয়াং মেন আৰু উইমেনক সেল্ফ ৰিলায়েণ্ট হ'বলৈ কৈছিলে যে ইণ্ডিজিনিয়াছ ইণ্ডাষ্ট্ৰিজ আপোনালোকে কাম কৰক বনাওক বুজি পাইছা আৰু নেশ্যনেল আৱেকনিং স্প্ৰেড কৰিছিলে তেনেকুৱাই আছিলে সৰলা দেৱী চৌধুৰাণী যোনে প্ৰমিনেণ্ট এজন স্বদেশী মুভমেণ্টৰ লিডাৰ আছিলে তেওঁ কিছুমান ফেষ্টিভেলছ অৰ্গেনাইজ কৰিছিলে মানুহক একত্ৰিত কৰিবৰ কাৰণে একজুট কৰিবৰ কাৰণে এইকেইটা হৈছে ফেষ্টিভেলৰ নামবোৰ ওকে বয়জ আৰু গাৰ্লছক তোমালোকে কি মানে তেওঁ কি কৰিছিলে ট্ৰেইন কৰিছিলে মাৰ্শাল আৰ্টছত ওকে লাঠি খেলত এইবিলাকত বুজি পাইছা তেওঁৰ এটা মেগাজিনো এডিট কৰিছিলে বা সম্পাদক আছিলে সেই মেগাজিনৰ নামটো আছিলে ভাৰতী বুজি পাইছা ক্লিয়াৰ আৰু ইউথক নেশ্যনেল মুভমেণ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে ভূপেন্দ্ৰনাথ দত্ত তেওঁ এডিটৰ আছিলে যুগান্তৰ ঠিক আছে যুগান্তৰ যিটো পত্ৰিকা আছে তাৰ এডিটৰ আছিলে 1906ত আৰু তেওঁক পুলিচে টৰ্চাৰ কৰিছিলে বুজি পাইছা ফৰ
saying against partition of Bengal. ঠিক আছে, ক্লিয়াৰ? এইটো নালাগে। আৰু লাষ্ট বাট নট দ্য লিষ্ট, অবীন্দ্ৰনাথ ঠাকুৰ, তেওঁ আছিলে ফাউণ্ডাৰ অফ বংগ কলা সংসদ। তেওঁৰ যিটো পেইণ্টিং আছিলে বংগ মাতাৰ পেইণ্টিং স্বদেশী মুভমেণ্টৰ সময়ত, এইটো বহুত ইম্পৰ্টেণ্ট এটা পেইণ্টিং আছিলে, বুজি পাইছা? আৰু এইটোৱে মানুহৰ মাজত এটা নেশ্যনেলিজম ফিলিং জগাই দিছিলে, ক্লিয়াৰ? তেওঁ বিলিভ কৰিছিলে যে ইণ্ডিয়ান ফাইন আৰ্টছটো ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চৰ পৰা ফ্ৰী হ'ব লাগে, ক্লিয়াৰ? এইকেইজন আছিলে বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ। তোমাৰ ফাৰ্ষ্ট চেপ্টাৰৰ এনেকুৱাকৈ বাকী চেপ্টাৰ্ছটো মই লৈ আহিম। অ'কে, আজিৰ কাৰণে ধন্যবাদ, এণ্ড কিপ ষ্টাডিং and always smile.